ই প্ৰেমৰ কথা কোৱা লগে ই কৈছে ই যদি যুদ্ধ যায় ই বেচাৰাটো মুম্বাই যাবই লগতে তাৰ বন্ধুকিটাক মানে বন্ধুকিটাক ইমান ভাল পায় ই মৰিলে তাৰ বন্ধুকিটাকো লগত লৈ যাব নমস্কাৰ আপোনালোক সকলোকে মই ৰিজুৱে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো আলুটো দি দিও বাইদেউ দি দিয়া মই অকমান হেল্প কৰি দিছো দেই ভাইটিটো মানে ৰান্ধনি নতুনটো সেইকাৰণে অকমান হেল্প কৰি দিছো আৰু নেক্সট টাইম অকনো হেল্প নকৰাকে আপোনালোকক বনাই খুৱাব মানে দেখাব তুমিতো বন্ধুৰ কথা বহুতখিনি কলা বন্ধুৰ পৰা কি দুখ পালা কি সুখ পালা গোটেইখিনি কলা তুমি বন্ধুৰ ওপৰত অকমান কিবা কবা নেকি বন্ধুৰ ওপৰত ক'ব গ'লে মোৰ লগত যিখিনি ঘটনা হল মই আপোনালোকক ক'লোৱে বাৰু সো কেতিয়াবা বেয়া লাগে আৰু মানুহক বিশ্বাস কৰিব সহজতে নালাগে মানে অচিনাকি মানুহ এটাক বা তেনেকুৱাকে আৰু লগৰখিনিকতো বহুত বিশ্বাস কৰিছিলো মই যেতিয়াৰ পৰা মোৰ এই ঘটনাটো হল বা যেতিয়াৰ পৰা মোৰ লগ এৰিলে সো কেইদিনমান মই অকলে ভিডিঅ' দিয়া কৰিলো সো বহুতে কমেন্টটো কৰিলে সো তোমালোকৰ মাজত কিবা লাগিল নেকি যেহেতু আমাক একেলগে দেখি থাকে ন সো একেলগে দেখাৰ মানে মাজতে যেতিয়া নেদেখা হল বহুতে কমেন্ট কৰে সো কমেন্ট কৰি কয় দাদা তোমালোকৰ কিবা লাগিলে নেকি তোমালোকৰ ভিডিঅ' একেলগে কিয় দেখা নাপাও শুনা মতে মই লগৰটোকো সোধে ৰঙিয়াত গলে বেদান্ত দা অহা নাই নেকি বা সিহঁতকো মোৰ আগত সোধে বা অহা নাই নেকি নামটো মেনশ্যন কৰি মই ক'লো এনেকুৱা এতিয়ালৈকে মই কাজিয়া লগা বা একো লগা নাই কাৰণ মোৰ ফালৰ পৰা একো লগা নাই বেলেগে লগাইছে সো সিহঁতে মোক বেয়া ভাবি আছে কিন্তু মই এতিয়াও বেয়া সিহঁতক ভাবা নাই সো সেইটোৱে আৰু যদি সিহঁতে নিজে বুজি পায় একদিন হলেও গম পাব বা বেদান্ত এনেকুৱা নাছিল বা সেইটো আৰু ভুলটো মানে লগক বিশ্বাস কৰিব লাগে কিন্তু ইমানো নহয় মই এই কথাটো ক'লো আৰু লগৰ মানুহক বিশ্বাস কৰিব লাগে ইমানো বিশ্বাস কৰিব নালাগে মানে মোৰ লগত যেটো হ'ল এতিয়া ক'ব খুজে তোমাৰ লগত যিকেইজন বন্ধু আছে তেওঁলোকক তুমি কি ক'ব খুজিবা সেইটো আৰু মানে যাতে বেলেগৰ কথা শুনি ফেলে বেয়া নহয় আমাৰ লগত আমাৰ যিটো মানে সম্পৰ্ক আছে সম্পৰ্কটো যাতে বেয়া নকৰে কিছুমানে লগাব পাৰে এতিয়া ইউটিউবত আমি ভিডিঅ' বনাইছো তাৰ ভিউজ বেছি তো তাৰ লগত কি কৰি আছা বা হেনেকে বহুত কিবা কিবি আহি পৰে সো যাতে নুশুনে লগৰখিনি লগত থাকে সদায় সেইটোৱে বিচাৰো লগত থকাটো মই তেওঁলোকৰ লগত আছো হয়তো কেতিয়াবা মিলিয়ন যাৰে কি নহওক মোৰ লগৰটোৰে মিলিয়ন গ'ল সো যাতে আমাৰ লগত থাকে আমিও তাৰ লগত থাকো তেনেকে চলি যাব লাগিব সেইটোৱে এইবাৰ আমি জলকীয়া গুৰি লগতে ধনিয়া কিমান মান দিও হ'ব এফালে জিৰা গোটেইখিনি দি দিও আৰু হ'ব সকলোৰে মতে জীৱনৰ সংজ্ঞা বিভিন্ন ধৰণে সকলোৱে দি আহিছে আমাৰ পাকঘৰত গম পাইছাই তুমি তোমাৰ মতে জীৱনৰ সংজ্ঞা কি জীৱনৰ সংজ্ঞা বুলি ক'ব গ'লে জীয়াই থকাটোতো জীৱন হয়ে তাৰ মাজতে মানুহৰ সুখ দুখ বোলা বস্তু থাকে সো সুখ দুখৰ মানে দুখৰ মাজেৰে যেটো মানে চলাই নিব পাৰি জীৱনটো সেইটোৱে মোৰ মতেদি প্ৰকৃত জীৱন বুলি ভাবো আৰু মোৰ লগতে আৰু ৩-৪ জন আমি একেলগে মানে জীয়াই থাকিব পৰাটো বা ঘৰখন জীয়াই থাকিব পৰা মানে দুখৰ মাজেৰে মানে দুখটোক পাহৰি সুখটো কেনেকে ল'ব পাৰো সেইটোৱে মই জীৱন বুলি ভাবো আপুনিতো গমেই পাইছে আমাৰ বয়সখিনি মানে পাৰ হৈ আহিছে এইখিনি বয়স আৰু সো জীৱন মানে দুখটো বহুত থাকে আমাৰ বা ডিপ্ৰেছন এনেকুৱা বহুত চাকৰি এটা লাগে ভাল সো ঘৰখন চলোৱাৰ পৰা বহুতখিনি দায়িত্ব থাকে সো তাৰ মাজতে মানে যিখিনি দুখ আৰু দুখখিনি পাহৰি মানে সুখখিনি কাঢ়ি লৈ আগুৱাই যাব পৰাটোৱে মোৰ মতেদি জীৱন আৰু এতিয়া মাংসখিনি সিজিছে ধুনীয়াকে বিলাহীখিনি আমি দি দিও তাৰপিছত আৰু অলপ লৰাই দিও আৰু বনাব পাৰিছে দেই কালাৰটো কিন্তু বহুত ধুনীয়া আহিছে একদম মানে আপোনালোকে পিছত দেখিব কালাৰটো খুব যদিও ৰান্ধনি নতুন কিন্তু বঢ়িয়াই আহিছে কালাৰটো ভাল দিছে অকনমান পানী দিও নেকি দিয়ক তেতিয়া লাগি নধৰিব ন নহলে তলত লাগি যাব আৰু আমাৰ কথা অকনমান পানী দি দিছো যাতে লাগি নধৰে দিয়া মই এবাৰ লৰাই দিও ধুনীয়াকে এতিয়া সিজি থাকক আৰু আমি কথা পাতি থাকো তুমিতো কলাই গাঁৱৰ মানুহৰ পৰা বহুতখিনি কথা শুনিলা জীৱন যুদ্ধত মানে তুমি কেতিয়াবা হাৰি গৈছা নেকি মোক এনেকুৱা কৈছে মই আৰু নকৰো কিবা কৰো তেনেকুৱা লাগিছে নেকি কেতিয়াবা হাৰি যোৱা বুলিও ক'ব নোৱাৰি মানে সেই হাৰি গৈছিলো যদিও সো সেইটো মানুহক দেখুৱা নাই সো মই যে হাৰ মানিছো সো তাৰ পাছত কেতিয়াবা ভাবো ৰাতিটো কান্দো কেতিয়াবা সো এনেকুৱা
মানুহেতো ক'বই, কোৱা মানুহ আজিকালি বহুত আছে। চ' মানুহে ছাপৰ্ট নকৰে। আজিকালি মানুহে আমাৰ ভাল হোৱাটো দেখিব নোৱাৰে। চ' তাৰ মাজতো মই ভাবোঁ কেতিয়াবা মানুহেতো কৈ থাকিব, মোৰ কামখিনি মই কৰোঁ, মই যিটো বস্তু ভাল পাওঁ। চ' ইউটিউবটো কিবা এটা মই ভাল পাওঁ, চ' কৰি আছোঁ, তেনেকৈ কৰি যাম আৰু নামানো কেতিয়াও। অকণমান বেলেগ ধৰণৰ কুৱেশ্যন সোধো। তাতে যৌৱন, একেবাৰে ভৰা যৌৱন, কলেজত পঢ়ি আছে। কলেজত পঢ়া মানে কলেজ বুলি ক'লে আমাৰ কিবা এটা ভাল লাগি যায়, আপোনাৰ মোৰ আৰু আমাৰ সকলোৰে, যিসকলে আমি কলেজ পাৰ কৰি আহিছোঁ। কলেজৰ মিঠা মিঠা অভিজ্ঞতা সকলোৰে জীৱনত আছে। এতিয়া বেদান্তৰ জীৱনত বা কি আছে? প্ৰেম, যৌৱনে বা আমনি কৰিছেনে নাই? প্ৰেম মানে কি? তোমাৰ মতে প্ৰেম মানে কি? প্ৰেমৰ সংজ্ঞা বুলি ক'ব গ'লে মোৰ মতেদি বহুত আছে। চ' মই মা দেউতাক ভাল পাওঁ, লগতে মোৰ ইউটিউবক বহুত বেছি ভাল পাওঁ। চ' ইউটিউবত ভিডিঅ' বনাই আছোঁ, সেইটো মোৰ মতেদি প্ৰেম। আৰু বহুত হ'ব পাৰে, তেনেকুৱা বহুত ধৰণৰ আছে। প্ৰেমৰ সংজ্ঞা দি শেষ কৰিবতো একদমেই নোৱাৰোঁ। চ' প্ৰেমৰ সংজ্ঞা মই শেষ কৰিব নোৱাৰিম এইটো ভিডিঅ'ত। সেইটোৱে আৰু, বেলেগ আৰু নকওঁ আৰু। এতিয়া প্ৰেমৰ সংজ্ঞা বেদান্তই দিলেই, তথাপিতো এতিয়া প্ৰেমৰ সংজ্ঞা বিভিন্ন ধৰণে দিলে, কিন্তু আমি সেইখিনিকে কৈতো এৰি দিব নোৱাৰো ন। এতিয়া বেদান্তৰ জীৱনত কেতিয়াবা প্ৰেম হৈছেনে নাই? মোৰ সঁচা কথা জীৱনত ক'ব লাগিব। প্ৰেম নোহোৱা বুলি নকওঁ, প্ৰেম হৈছিল। আৰু এতিয়া আছেনে নাই? এতিয়া আছে নে নাই এইটো আপোনালোকে ভিডিঅ' চিডিঅ' চাই থাকিলে গম পাব। আৰু আপোনালোককো কৈছোঁ, যদি মোৰ ভিডিঅ' চিডিঅ' চাই থাকে তেতিয়াহ'লে পাছলৈ গম পাব আৰু। আৰু বেদান্তৰ প্ৰেমিকাজনী কেনেকুৱা হ'ব লাগিব? মোৰ প্ৰেমিকাজনী হ'ব মানে যাতে মোক বুজি পায়। চ' মই ভিডিঅ' বনাই আছোঁ, যাতে মোক মানা নকৰে। চ' মোৰ মতেদি মানে ভালকে দিওঁ, যাতে দুয়োৰে বুজাবুজিৰ মাজেৰে চলি যাব পাৰোঁ। চ' তেনেকুৱা হ'লে মই ভাল পাওঁ আৰু, মানে মোৰ কথাটো তেওঁ বুজি পায়, তেওঁৰ কথাটো মই বুজি পাওঁ। চ' তেনেকুৱা হ'লে মই ভাল পাওঁ। তুমিতো ইউটিউব চলাই আছা, আৰু সকলোৱে জানে ছ'চিয়েল মিডিয়া আজি আছে কাইলৈ নাই। আগতে টিকটক আছিল, বৰ্তমান টিকটক নাই, এতিয়া আছে ইনষ্টা। তেনেধৰণে বিভিন্ন ধৰণে ছ'চিয়েল মিডিয়া আহি থাকিব, গৈ থাকিব। ছ'চিয়েল মিডিয়াক লৈ কোনেও খাব নোৱাৰে। সেইটো হয়। ভৱিষ্যতে তুমি ছ'চিয়েল মিডিয়াৰ বাহিৰে কি কৰিব মানে খুজিম বুলি ভাবিছা? তোমাৰ জীৱনৰ লক্ষ্য কি? জীৱনৰ লক্ষ্য বুলি ক'ব গ'লে বহুত আছে। মানে কিছুমানে বিজনেছ ভাল পায়, মই বিজনেছ লাইনটো ভাল পাওঁ। চ' লগতে মোৰ এটা সপোন আছিল, কিন্তু সেই বস্তুটো নহ'ল। এতিয়াই গম পাইছে আপোনালোকে মোৰ লগত কথা পাতি, মানে টিচাৰ হ'ব বৰ আশা আছিল। মানে সেইটোতো হ'ব নোৱাৰে। পঢ়ি আছা দেখোন। পঢ়ি আছোঁ, কিন্তু গাধা হ'লো যে, সেইটো এটা মানে ইচ্ছা আছিল আৰু টিচাৰ হ'ব। এতিয়া ভৱিষ্যততে কি কৰিম বুলি ভাবিছা? ভৱিষ্যতে আছোঁ, কিবা কিবি ভাবি আছোঁ। বৰ্তমান পঢ়িও যিহেতু আছোঁ, চ' বহুত কিবা কিবি ভাবি আছোঁ। লগতে ইউটিউবটো কৰি আছোঁ, কিবা এটা কৰিম আৰু পাছলৈ। তুমিতো ইউটিউবত ভিডিঅ' বনাই থাকা, বিভিন্ন ধৰণৰ কমেণ্ট আহি থাকে, কেতিয়াবা ভাল আৰু বেয়া। তুমি যিখিনি নিগেটিভ কমেণ্ট আহে, কেনেদৰে গ্ৰহণ কৰা? মোৰ বেয়া কমেণ্ট বহুত আহে। কিছুমান এনেকুৱা কমেণ্ট দিয়ে, চ' চাব নিজৰো বেয়া লাগে। কেতিয়াবা ভাবোঁ ইমান বেয়া কমেণ্ট, কিন্তু মই ভাবোঁ এইটো মই বেয়া কামটো কৰা নাই কেতিয়াও। চ' মই যিখিনি কৰিছোঁ মোৰ মতেদি ভাল কৰি আছোঁ। চ' সেই হিচাপত মই বেয়া কমেণ্টখিনি মানে একদম ইগনৰে কৰি দিওঁ, নাচাওঁৱেই আৰু। এতিয়া তুমিতো ইউটিউব চলাই আছা, তুমি নতুনকে যিখিনি তোমাৰ তলৰ ভাইটি ভণ্টিহঁতে পঢ়ি আছে, তেওঁলোকক কি ক'ব খুজিবা? তেওঁলোকলৈ কি মেছেজ দিব খুজিবা? মই বেলেগ ইমানো ক'ব নাযাওঁ, যিহেতু ময়ো নিজে পঢ়ি আছোঁ, মোৰ ইমান এটা অভিজ্ঞতাও নাই। চ' মোৰ ফালৰ পৰা আৰু এটা কথাই ক'ব বিচাৰোঁ, মানে যোনে যি ভাল পায় ইচ্ছামতে কামবিলাক কৰিব লাগে। আৰু বোলো মানুহে কৈছে এইটো কৰ, মানে নিজে যদি ইচ্ছা নাই সেইটো কৰিব নালাগে। নিজৰ মতেহে বস্তুবিলাক কৰিব লাগে। যেনেকে মই ইউটিউব ভাল পাইছোঁ, মই ইউটিউবটো মই নিজে কৰি আছোঁ। চ' যদি মাহঁতে মোক ক'লে হয় ইউটিউবটো কৰ, কিজানি মই ইমানখিনিক লৈ আগবাঢ়ি যাব নোৱাৰিলোঁ হয়। তেনেকুৱা কথা। চ' নিজৰ মতে কৰিব লাগে, যিটো ইচ্ছা কৰে আৰু সেইটো পিছত ফল পায় বুলি কয়। চ' কষ্ট কৰিলে ফল পায়, ময়ো তেনেকুৱাকে অলপ হ'লেও ফল পাইছোঁ। চ' আপোনালোকেও এতিয়া ইউটিউবটো কৰিছে, কিবা নহয় কিবা এটা, মানে যিখিনি মৰম পাইছে ন মানুহৰ, সেইখিনি আশাতেতো কৰি আছে, কিবা এটা ফল পাইছে। চ' কষ্ট ইমানখিনি ৰাতিলৈকে আমি কষ্ট কৰি আছোঁ। তেনেকুৱাই আৰু, মানুহে কষ্ট কৰিব লাগে। আৰু লগতে সেয়াই আৰু, মানে ভাইটি ভণ্টিহঁতক মই এটা কথাই ক'ব বিচাৰোঁ, মোৰ মানে যিখিনি সৰু আৰু মোতকৈ ডাঙৰবিলাকো মানে পঢ়ি আছে মই জানো। চ' পঢ়াটো মেইন, পঢ়াটো লাগিবই। এটা বিজনেছ কৰিব লগা হ'লেও পঢ়া লাগিব। চ' ইউটিউবত ভিডিঅ' মানে বনাব লগা হ'লেও পঢ়িব লাগিব, কাৰণ টাইটেল লিখোঁতে ইংলিছ জানিব লাগিব, চব গোটেইখিনি। সেইটো কাৰণত কৈছোঁ পঢ়াটো মেইন মোৰ মতেদি। পঢ়িবলৈ কৈছে। আৰু বেদান্তই খুব ধুনীয়া এটা মেছেজ দিছে যে, মই ইয়াতে ক'ব খুজিছোঁ, বেদান্তই এইটোৱে বুজাব খুজিছে, সিও যিহেতু পঢ়িয়ে আছে, ক'ব খুজিছে আমাৰ পঢ়াটো মেইন। যেনেকৈ আমাৰ গছ এজোপা বাঢ়ি যেতিয়া আহে, যদি মেইনলি আমি সাৰ পানী গছজোপাৰ মানে শিপাটোত দিলেহে আমাৰ ডাল পাতবিলাক ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিব। ঠিক তেনেদৰে আমি মেইন হৈছে পঢ়া,
প্ৰথমতে আমি পঢ়িব লাগিব আৰু পঢ়াৰ পাছতহে আমি বাকীখিনি কৰিব পাৰিম পঢ়িলে আমি বিজনেছ কৰোঁ চাকৰি কৰোঁ যি মন যায় আমি যোনফালে যাবলৈ মন যায় সেই বাটতে আমি খোজ দিব পাৰিম সেইটো কাৰণে আমাৰ পঢ়াটো মেইন আচলতে আমি এই কথাটো যদি সৰুতে আৰু অকণমান গম পালো হয় চাগে আৰু কিবা অকণমান কৰিব পাৰিলোহেঁতেন সেইটো কাৰণে তোমালোকক কৈছোঁ ভাইটিও কৈছে যাতে পঢ়াটো তোমালোকে সদায় আগত ৰাখা আচলতে এটা বহুত দুখৰ কাহিনী আমাৰ পাৰ হৈ গ'ল কাহিনী বুলিয়ে কওঁ যিহেতু পেহেলগামত যিখিনি ফুৰিবলৈ গৈছিলে তেওঁলোক ফুৰিবলৈ যোৱা যাত্ৰীসকল মাজতে প্ৰায় ২৭জন লোক নিহত হ'ল আৰু তেওঁলোকক ইয়াৰ পৰাই আমি শ্ৰদ্ধাঞ্জলি যাচিছোঁ আৰু তেওঁলোকৰ আত্মাই স্বৰ্গত স্থান পাওক আকৌ আমাৰ মাজলৈ ভাল আত্মালৈ ঘূৰি আহক তাকে কামনা কৰিছোঁ আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়ে মই বেদান্তক দুটামান কুৱেশ্যন সুধিব বিচাৰিছোঁ বেদান্ত তুমি গম পোৱা পেহেলগামৰ ঘটনাটো খুব দুখৰ ঘটনা যিটো ঘটনাৰ পৰা আমাৰ প্ৰত্যেকজন মানে ভাৰতবাসীৰ মানে হৃদয় কঁপি গৈছে ঘৰে ঘৰে ল'ৰাবিলাক বিদ্ৰোহী হৈ উঠিছে পাকিস্তানৰ প্ৰতি তোমাক যদি এতিয়া চৰকাৰে কয় তোমালোকৰ নিচিনা ল'ৰাবিলাকক কেতিয়াবা হঠাৎ তোমাক ক'লে যে তোমালোক প্ৰত্যেক ঘৰৰ এজন এজনকৈ সদস্য যুদ্ধলৈ যাব লাগে তুমি যাবানে আৰু ইয়াৰ বিষয়ে কি ক'বা মই যাম মানে হয়তো এইটো মই কৈছোৱে বহুত কিবা কিবি সপোনটো থাকে চবৰে আছিল থাকিলে মানে যদি চাকৰিটো নাপাওঁ মানে এনেকে যাব লগা হয় যুদ্ধৰ কাৰণে মই যোৱাত আছো যদি মোক মানে কয় আৰু মানে পাকিস্তানত বোমা দিব যাব লাগে মানে গোটেই গাটোত বোমা গাঁঠি দি পেলাই মোক খেদাই দিছে মানে পঠিয়াই দিছে চ' সেই বুলি মই যাম বোমা দিব আৰু মোৰ লগতে লগৰ কেইটামানকো লৈ যাম কিন্তু সেনেকে মানে আজি মাংস তলত পাইছো মই কি ক'ব পাৰিছিলো কৈছো আচলতে সেইটো হাঁহি উঠা কথা নহয় আচলতে কম বুলি ক'লে ভাল কথাতে কৈছে ই কৈছে ই যদি যুদ্ধ যায় ই বেচাৰাটো বোমবাৰী যাবই লগতে তাৰ বন্ধুকেইটাক মানে বন্ধুকেইটাক ইমান ভাল পায় ই মৰিলে তাৰ বন্ধুকেইটাকো লগত লৈ যাব আৰু এতিয়া আমাৰ ধুনীয়াকে মাংস হৈ গ'ল মানে বতাহ বৰষুণ মানে আইবাই ধৰিছে আৰু বতৰটো একদম বেয়াকে আহিছে বহুত আমি কথা পাতিলো ইয়াৰ মাজতে সুধো আচলতে বহুত আজি অকল কথা পতাই নহয় দেই আমি বহুত ফূৰ্তি কৰিলো আচলতে মানুহে জীৱনত হাঁহি থাকিব লাগে আমি খুব এনাৰ্জি পালো দেই আজি আচলতে আমি এমাহৰ কাৰণে মোটামুটি এনাৰ্জি গোটাই ললো কিন্তু তোমাৰ পাকঘৰত আহি কেনেকুৱা লাগিছে পাকঘৰত আহি বহুত বেছি ভাল লাগিল আৰু পাকঘৰত আমি যে মানে এনেকে কথা পাতিলো তাৰ মাজতে বহুত কিবা কিবি হ'ল এতিয়া হাঁহি উঠিয়ে আছে চ' ভাল লাগিছে মোৰ বহুত বহুত বেছি ভাল লাগিছে আমাৰ ঋতুদাকো ধন্যবাদ দিছো আৰু আপোনাকো বহুত বেছি ধন্যবাদ চ' মোক এইখিনি ঠাই দিয়া মানে স্থান দিয়াৰ কাৰণে আৰু সেইটোৱে আৰু বহুত বেছি ভাল লাগে বেদান্তই খুব ধুনীয়াকে খানা বনালে ক'লোৱে মাংসৰ মাজতে মানে আমি মাংসৰ ষ্টাৰ্টতে আমি জিৰা দিওঁ সি কিন্তু হোৱা পিছত মানে অৱস্থাত জিৰা দি দিছে গোটা জিৰা বাৰু যেই কি নহওক কালাৰ কিন্তু খুব ধুনীয়া হৈছে আলু বঢ়িয়াকৈ সিজিছে মাংস বঢ়িয়াকৈ সিজিছে মানে বিলাহী ধুনীয়াকৈ গলি গৈছে মানে খাবলৈ ভালেই হ'ব বাইদেউ তাৰ মাজতে মই কথা এটা সুধিম চ' আজিতো আমি ধুনীয়াকে মানে বনালো আৰু বহুত কিবা কিবি কৰিলো নকৰিব লগা মানে জিৰাও দিলো চ' আজি মনত থাকিব লগা কিন্তু এইটো ন একদম মনত থাকিব আচলতে জীৱন কি এই জীৱন এই যে আমি গোটেইকেইটাই হাঁহিলো ফুৰ্তিৰে এতিয়া এসাঁজ খাম সেই সাঁজৰ মূল্য হয়তো 1000 মানে টকা থালি কিনিব আমি নোৱাৰিম আৰু এইখিনি সময় কেতিয়াও আমি কিনিব নোৱাৰিম বা আমি গোটাব নোৱাৰিম সেয়া হৈছে মানুহৰ জীৱন তেতিয়াহ'লে বেদান্তই বনোৱা খানা আমি টেষ্ট কৰোঁ আৰু টেষ্ট কৰি আপোনালোকক জনাই আছো কেনেকুৱা হৈছে অকণমান ৰ'ব এতিয়া বেদান্তই বনালে এতিয়া মোৰ টেষ্ট কৰাহে কথা বেদান্ত কি খাই দিওঁ নেকি ৰখিব নোৱাৰো বাৰু তাতে নতুন ৰান্ধনীয়ে ৰন্ধাটো মই অকণমান খাই লওঁ তাৰপিছত আপোনালোকক কেনেকুৱানো হৈছে আপুনি কৈ দিব আৰু কৈ আছো দেই প্ৰথম বনাইছে বুলি ক'ব নোৱাৰে আৰু ক'ব নোৱাৰো আমাৰ পাকঘৰটো যাদু আছে জোন আহে আৰু কেৰাহীখনৰ যাদু আছে কিবা না কিবা মানে ভাল হৈ যায় ভাল হৈ যায় মানে এই পাকঘৰটোত সোমালে যাদু এটা আছে মানে যাদু সঁচাকে আপোনালোকে আহিলে গম পাব আচলতে যদি আপোনাৰ টেনচন আছে নহয় দূৰ কৰিবলৈ পাকঘৰলৈ আহি যাওক আপোনাৰ সকলো টেনচন দূৰ হৈ যাব আৰু বেদান্তই সঁচাকে বহুত ধুনীয়া মাংস বনাইছে মই মানে ৰখিব নোৱাৰো দেই কথা পিছত পাতিম আগে খাই আছো এটা মই ধুনীয়াকে আপুনি খাওক লাগি ৰখিছিলো মই মানে এটা মই খাই যাওঁ ভাল হৈছে
আপোনালোকে চাবহে পাৰিব সোৱাদটো ময়ে ললো আৰু দিয়ক বেয়া নাপাব সঁচাকে ভাল হৈছে ভাল হৈছে নিজে বনোৱা হিচাপত ভাল লাগছে আৰু কেনেকুৱা লাগিছে এনেকুৱা এটা পৰিৱেশত এনেকে খাই ধুনীয়া লাগছে সঁচাকে কিন্তু মই বনাওঁ বুলিও নকওঁ বাইদেউ মোক বহুতখিনি হেল্প কৰি দিছে হ'লেও মেইন ৰান্ধনীটো কোন মেইন ৰান্ধনীটো তেওঁৱেই সেইটো সেইটো কাৰণে ভাল হৈছে মই খালি এবাৰ দুবাৰ লৰাই দিছো বন্ধুকেইজনেও এবাৰ দুবাৰ লৰাই দিছে কিন্তু মেইন ৰান্ধনী কোনে পাব পুৰস্কাৰটো তেওঁৱেই পাব কথাটো তেনেকুৱা আৰু ভাল হৈছে বহুত বেছি ভাল হৈছে আৰু আগলৈ বহুত বেছি বনাব পাৰিব যে কি নহওক তেতিয়াহ'লে আমি পাকঘৰৰ পৰা ইয়াৰ পৰা বিদায় ল'ব লাগিব আজি আমি আপোনালোকৰ পৰা বিদায় লওঁ আকৌ লগ পাম এটি নতুন খণ্ডত আজিলৈ আহোঁ শুভৰাত্ৰি